Hello everyone. আজি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস অধ্যায়ৰ প্ৰথম টিপাত অৰ্থাৎ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ প্ৰথম দুটা টপিক বংগভংগৰ পটভূমি আৰু বংগ বিভাজন সম্পৰ্কে আলোচনা কৰিম। এখন চোৱা এইটো তোমালোকৰ কিতাপৰ চেপ্টাৰ। আমি কিতাপৰ পৰা লাইন বাই লাইন নপঢ়ো। আমি কেনেকৈ পঢ়িম যে আজিকালি কি হয় ন মেট্ৰিকত প্ৰায় 45 মাৰ্কছৰ MCQ আহে। MCQ খিনি তুমি সলভ কৰিবলৈ হলে গোটেই পাঠটি পুংখানুপুংখভাৱে পঢ়াটো অতি প্ৰয়োজনীয়। সেইবাবে মই কি কৰিছো আজি যি অংশ পঢ়িম সেই অংশৰ গোটেইখিনি যিমান MCQ ওলাব পাৰে গোটেইখিনি মই এনেকৈ নোটছ বনাই লৈছো। আমি এতিয়া প্ৰথমটো ভিডিঅ'ৰ ফাৰ্ষ্ট পাৰ্টটোত আমি কি কৰিম যে এই চেপ্টাৰটো আমি এনেকৈ MCQ আলোচনা কৰিম আৰু পাছৰ অংশত আমি লাষ্ট 3 বছৰ 24, 25 আৰু 26 চনৰ মেট্ৰিকৰ যিকেইখন প্ৰশ্ন আমি সেই প্ৰশ্নকেইখনত যিকেইটা প্ৰশ্ন আহিছিলে এই পাৰ্টটোৰ পৰা আমি সেইকেইটা আলোচনা কৰিম। এতিয়া আহা আমি প্ৰথম চেপ্টাৰটোলৈ যাওঁ। চেপ্টাৰটোৰ নাম কি হ'ল বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এটা প্ৰথম প্ৰশ্নটো আহিলে যে বংগ মানে কি? ব্ৰিটিছে যি সময়ত ভাৰতক শাসন কৰিছিলে তেওঁলোকে শাসনৰ সুবিধাৰ্থে ভাৰতক 3টা প্ৰেচিডেন্সিত ভাগ কৰি লৈছিলে। তাৰে এখন হ'ল বেংগল প্ৰেচিডেন্সি, মাদ্ৰাজ প্ৰেচিডেন্সি আৰু আনটো হ'ল বম্বে প্ৰেচিডেন্সি। এতিয়া এইখন দেখিছা ন এখন বেংগল প্ৰেচিডেন্সি। এই বেংগলখন যথেষ্ট ডাঙৰ আছিলে। 1905 চনত তেওঁলোকে শাসনৰ সুবিধাৰ্থে এই বেংগল প্ৰেচিডেন্সি দুটা ভাগত ভাগ কৰি লৈছিলে আৰু বংগ বিভাজনে সেই বেংগল প্ৰেচিডেন্সি দুটা ভাগত ভাগ কৰাৰ ঘটনাটোকে বুজাইছে। এতিয়া আমি প্ৰশ্ন উত্তৰলৈ যাওঁ। প্ৰথম প্ৰশ্নটো হ'ল যে বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল? লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনৰ সম্পূৰ্ণ নাম আছিল লৰ্ড নাথানিয়েল কাৰ্জন। এতিয়া ছেকেণ্ড তোমালোকৰ মনলৈ আহিছে যে ভাইসৰয় মানে কি? এতিয়া কথাটো হ'ল ব্ৰিটিছে যেতিয়া ভাৰতত শাসন কৰিছিলে শাসনৰ সুবিধাৰ কাৰণে কেইটামান পদবী আছিলে আৰু তাৰ আটাইতকৈ যিটো সৰ্বোচ্চ পদ আছিলে সেয়া হ'ল ভাইসৰয়। ঠিক আছে, লৰ্ড কাৰ্জনৰ শাসনকাল কিমান বছৰ আছিলে? 1899 চনৰ পৰা 1905 চনলৈকে লৰ্ড কাৰ্জনে ভাইসৰয় হিচাপে ভাৰতত শাসন কৰিছিলে। 1857 চনত কি হৈছে চিপাহী বিদ্ৰোহ হৈছিলে। চিপাহী বিদ্ৰোহ আছিলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা বহুত ডাঙৰ ৰাজনৈতিক আন্দোলন আৰু তাৰ পাছত যদি আমি লেখত ল'বলগীয়া আটাইতকৈ ডাঙৰ আন্দোলনটো হ'ল বংগ বিভাজন। এতিয়া আমি অলপ পাছলৈ ঘূৰি গৈছো। সেয়া হ'ল যে কোনখন আইনে বংগৰ গভৰ্ণৰক গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰিছিল? সেয়া হ'ল 1773 চনৰ ৰেগুলেটিং এক্ট অৰ্থাৎ নিয়ন্ত্ৰণকাৰী আইন। তাৰ পাছত আহিলে ফৰ্ট উইলিয়ামৰ গভৰ্ণৰক কাৰ ওপৰত নিয়ন্ত্ৰণ দিয়া হৈছিল? বম্বে আৰু মাদ্ৰাজ। ইয়াত ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ বুলি কাক কোৱা হৈছে বাৰু? আমি এটা ব্ৰিটিছে যেতিয়া শাসন কৰিছিলে শাসনৰ সুবিধা মানে তেওঁলোকে যেনেকৈ আমাৰ আগতে ৰজাই ৰাজমহল বনাই লয় তো তেনেকৈ বেংগলত তেওঁলোকে ফৰ্ট উইলিয়াম বনাই লৈছিলে আৰু যিহেতু ফৰ্ট উইলিয়ামৰ পৰা শাসন কৰিছিলে এয়া হ'ল ফৰ্ট উইলিয়ামৰ ছবি হা। যিহেতু তেওঁলোকে ফৰ্ট উইলিয়ামৰ পৰা শাসন কৰিছিলে সেয়েহে সেইজন গভৰ্ণৰক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ বুলিও কোৱা হৈছিলে। ঠিক আছে, এতিয়া হ'ল যে বংগৰ পৰা জিলাসমূহ পৃথক কৰি অসম ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? 7 ফেব্ৰুৱাৰী 1874 চনত। 1874 চনত অসমত অন্তৰ্ভুক্ত কৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাৰ নাম কি কি? আমি প্ৰথমতে মেপলৈ যাওঁ হা। মুখস্থ কৰাতকৈ মেপখনত চাই দিলে তোমালোকৰ সহজে মনত ৰ'ব। এইখন দেখিছা তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা। তেতিয়া মানে ব্ৰহ্মপুত্ৰ উপত্যকা বুলি ক'লে এই 6খন জিলাই আছিলে আৰু সেই জিলাকেইখন কি জানানে? লখিমপুৰ, শিৱসাগৰ, নগাঁও, দৰং, কামৰূপ আৰু গোৱালপাৰা। সেইকেইখনে ইয়াত লিখা আছে। অসমক যেতিয়া প্ৰদেশ হিচাপে স্বীকৃতি দিলে প্ৰদেশ হ'বলৈ হ'লে তাত এজন শাসক লাগিব আৰু সেই শাসনৰ পদবীটো হ'ল মুখ্য আয়ুক্ত আৰু সেই সময়ত অসমৰ মুখ্য আয়ুক্ত আছিল কৰ্ণেল R.H. কিটিং। এতিয়া আহিলে অসমৰ মুঠ আয়তন কিমান আছিলে সেই সময়ত? 54,100 বৰ্গ মাইল আৰু সেই সময়ত জনসংখ্যা আছিলে 41,50,000। আহিলে আমাৰ যেতিয়া ব্ৰিটিছে শাসন কৰিছে ব্ৰিটিছেতো একেকোপতে গোটেই ভাৰতখন লোৱা নাছিলে তেওঁলোকে লাহে লাহে এখনৰ পাছত এখনকৈ ৰাজ্য তেওঁলোকে লৈ আছিলে। এতিয়া আহিলে যে বিহাৰ আৰু উৰিষ্যা তেওঁলোকে কেতিয়া তেওঁলোকে অধিকাৰ কৰিছিলে? কাৰ পৰা অধিকাৰ কৰিছিলে বাৰু? মোগলৰ পৰা কৰিছিলে।
আৰু কেতিয়া কৰিছিলে 1765 চনত এখন ফটো দেখিছা এজন হল ৰবাৰ্ট ক্লাইভ আৰু এজন হল শাহ আলম তেওঁলোকে এলাহাবাদৰ চুক্তিত সন্ধিত সহি কৰিছে আৰু এলাহাবাদৰ চুক্তিখন কেনেকুৱা আছে জানানে এয়া আগতে কি হয় যে ব্ৰিটিছখিনি নিজৰ সুবিধাৰ্থে এফালে ইংৰাজীত লিখি ললে আৰু মোগলখিনিৰ কাৰণে উৰ্দু ভাষাত লিখি দিলে দেখিছা এই তলত মোগলে নিজৰ মোহৰ মাৰি শাহ আলমে সহি কৰিছে আৰু ইংৰাজীও তেনেকে তেওঁলোকৰ মোহৰ মাৰি ইয়াত ৰবাৰ্ট ক্লাইভে সহি কৰিছে ঠিক আছে ইয়াতে দুটা প্ৰশ্ন এড্ৰেছ হৈছে তাৰপিছত আহিলে যে বংগ বিভাজনৰ প্ৰক্ৰিয়াত লৰ্ড কাৰ্জনক কোনে সহায় কৰিছিলে সেই সময়ত আমাৰ ভাইসৰয় আছিল লৰ্ড কাৰ্জন কিন্তু লৰ্ড কাৰ্জন ভাইসৰয় যেতিয়া আছিলে তেওঁৰ তলত যেটো আৰু কিছুমান সাবঅৰ্ডিনেট পোষ্ট থাকিব এখন ৰাজ্যত কি হয় তো তেওঁক জনাব লাগিব তেতিয়াহে তেওঁ সেই অনুপাতে কাম কৰিব পাৰিব তো আমি যদি তেতিয়া চাওঁ যে সেই সময়ত মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত আছিলে এন্ড্ৰু ফ্ৰেজাৰ আৰু অসমৰ মুখ্য আয়ুক্ত আছিলে জে ব্ৰেমফিল্ড ফুলাৰ এই দুজনৰ সহায়ত বংগ বিভাজন কৰিছিলে ইয়াতে আৰু এটা প্ৰশ্ন আহিলে তোমালোকৰ চেপ্টাৰটোত মেনচন আছে যে এয়া যে প্ৰেসিডেন্সিবোৰ যে আছিলে প্ৰেসিডেন্সিত যিজনে শাসন কৰে তেওঁক প্ৰেসিডেন্ট বুলি কোৱা হৈছিল এন্ড্ৰু ফ্ৰেজাৰে মধ্যপ্ৰদেশ আৰু বংগৰ ভৌগোলিক সীমা পৰিৱৰ্তনৰ প্ৰস্তাৱ কেতিয়া আগবঢ়াইছিল এন্ড্ৰু ফ্ৰেজাৰ কোন আছিল মধ্যপ্ৰদেশৰ গভৰ্ণৰ আছিল ন তেওঁ মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত আছিল তো তেওঁ কেতিয়া কৰিছিল যে 1901 চনত তাৰ প্ৰস্তাৱ আগবঢ়াইছিল ইয়াতে আৰু এখন ছবি আমি চাই লওঁ দেই এই ছবিখন কেতিয়াৰ জানানে 1866 ৰ আৰু এখন হল উৰিষ্যাৰ ছবি আৰু এই ছবিখনত কি আছে যে উৰিষ্যাত এই সময়ত 1866 চনত দুৰ্ভিক্ষ হৈছিল অৰ্থাৎ খাবলৈ নেপায় বহুত মানুহ মৰিছিল আৰু কিমান মানুহ মৰিছিল জানানে প্ৰায় 10,000 মানুহ মৰিছিল আৰু সেই সময়তে যিজন আমাৰ ভাইসৰয় আছিল ভাইসৰয়ৰ নাম আছিল লৰ্ড নৰ্থব্ৰুক তেওঁ কি কৈছে যে বেংগলখন ইমান ডাঙৰ আছিল গতিকে শাসনৰ কাৰণে অসুবিধা হৈছিল আৰু উৰিষ্যাৰ সেই দুৰ্ভিক্ষৰ মানে সময়তে বেংগলখন তেওঁ দুটা ভাগত ভাগ কৰাৰ প্ৰস্তাৱ দিছিল এটো হল যেতিয়া তেওঁ গভৰ্ণৰ হৈ আছিল এন্ড্ৰু ফ্ৰেজাৰ তেতিয়া বংগৰ জনসংখ্যা কিমান আছে জানানে 7.8 crore অৰ্থাৎ 7 কোটি 8 লাখ তোমালোকৰ এটা পাঠটোত মই এটা বস্তু দেখাই লওঁ দেই পাঠটোত ধৰা এনেকে বস্তুখিনি আহি আছে নহয় মাজে মাজে এনেকে ইয়েলো কিছুমান বক্সত কিছুমান ইম্পৰ্টেন্ট কথা আহে যিবোৰ আগতে হৈছিল এখিনি আমিও এড্ৰেছ কৰি গৈছো সেইকাৰণে কিছুমান কি হয় যে আমি বেলেগ কথা পাতি থাকোতে মাজতে দুই এটা বেলেগ প্ৰশ্ন আহে এতিয়া আমি ইয়াণ্ডাবু সন্ধিৰ কথা আলোচনা কৰিম ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল বাৰু এটো তোমালোকে জানাই 24 ফেব্ৰুৱাৰী 1826 চনত আৰু ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল মান আৰু ইংৰাজৰ মাজত আৰু এই ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে কি হৈছিল যে আমাৰ অসমখন ইংৰাজৰ হাতলৈ গৈছিল আৰু তাৰ লগে লগে তাৰ পাছতে মানে ক্ৰমান্বয়ে এখনকে ঠাই ব্ৰিটিছে লৈ আছিল এতিয়া আমি চাম দেই কাছাৰক ব্ৰিটিছে কোন চনত সংযুক্ত কৰিছে কাছাৰিয়া দেখিছানে এখন কাছাৰক কৰিছিল 1832 খাচী পাহাৰক কেতিয়া কৰিছিল 1833 জয়ন্তীয়া পাহাৰক কেতিয়া কৰিছিল 1835 ত মটক আৰু সদিয়া অঞ্চলক কৰিছিল 1839 ত খামতি আৰু সিংফুক কৰিছিল 1843 এতিয়াৰ যেটো নাগালেণ্ড হয় তেতিয়া তোমাৰ নাগা ট্ৰাইবস বা নাগা হিলছ বুলি মেনচন আছে ইয়াত আছে আংগামী নাগা পাহাৰক কেতিয়া সংযুক্ত কৰা হৈছিল 1854 এইখিনি তোমালোকৰ বুজিবৰ সুবিধাৰ কাৰণে দিছো ইয়াৰ পৰা ধৰা ইয়ালৈকে যেহেতু সময়ত কিমান জনসংখ্যা আছিল বা ঠাইডোখৰ মুঠ বৰ্গ মাইল কিমান আছিল ঠিক আছে এতিয়া আহিলে সোৱা কিবা এটা ঘটনা হ'বলৈ হলে মানে প্ৰতক্কে হৈ নাযায় না তাৰ এটা বেকগ্ৰাউণ্ড ষ্টৰী লাগিব তো বিভাজন যেতিয়া কৰিবলৈ গৈছে বিভাজনৰ পৰিকল্পনাও লাগিব এই কথাটো হল যে সেই বিষয়ে আমি এতিয়া পঢ়িম হা এন্ড্ৰু ফ্ৰেজাৰ বংগৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে কেতিয়া আছিল তেওঁ আছিল 1903 চনত আৰু 1903 চনতে তেওঁ কাৰ্জনক আনুষ্ঠানিকভাৱে বিভাজনৰ পৰিকল্পনা দাখিল কৰিছে আৰু কেতিয়া কৰিছে 28 মাৰ্চ 1903 চনত আৰু সেই অনুসৰি মানে অসমৰ সৈতে সংযুক্ত কৰিবলগীয়া মুখ্য অঞ্চলসমূহ আছিল ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট আহিলে যে ভাৰত চৰকাৰৰ সচিব বুলি ক'লে কি বুজা বাৰু আমাৰ যেতিয়া ভাৰতত ব্ৰিটিছে শাসন কৰিছিল ইয়াততো তেওঁলোকে ভাইসৰয় মুখ্য আয়ুক্ত পদবীবোৰ দিছে কিন্তু তাৰ পৰা ইংলেণ্ডৰ পৰা যেতিয়া
শাসন কৰি আছে ইংলেণ্ডত সেই সময়ত কোন আছে ৰাণী আছিলে আৰু তেওঁৰ আণ্ডাৰত পাৰ্লিয়ামেণ্ট আছিলে আমাৰ যেনেকৈ যিকোনো বিভাগৰ কাৰণে আজিকালি মন্ত্ৰী থাকে তেতিয়াও তেওঁলোকৰ কেইবাজনো মিনিষ্টাৰ আছিলে আৰু এজন মিনিষ্টাৰ আছিলে যিজন ভাৰতৰ যিমানখিনি ভাৰতৰ ৰিলেটেড যিখিনি কাম থাকে তো এইখিনি তেওঁ চোৱা চিতা কৰে আৰু তেওঁৰ পদবীটোক কোৱা হৈছে যে ভাৰত চৰকাৰৰ সচিব আৰু 1903 চনত ভাৰত চৰকাৰৰ সচিব আছিলে হেৱাৰ্ড ৰিজলি আৰু যেতিয়া মানে বংগ বিভাজনৰ কথা আহিলে তেতিয়াতো এখন চৰকাৰী কাগজ লাগিব আৰু সেই চৰকাৰী কাগজখনত য'ত লিখি থৈছিলে কাগজখন মানে মেইন অফিচিয়েল নামটো হ'ল দ্য মিনিট অন টেৰিটৰিয়েল ৰিডিষ্ট্ৰিবিউচন অফ ইণ্ডিয়া তাক সাধাৰণতে মানে ৰিজলি পেপাৰ্ছ বুলি কোৱা হয় আৰু এইখন পেপাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল 6 ডিচেম্বৰ 1903 চনত তাৰ পাছতে আহিলে যে ইউৰোপীয় চাহ বাগিচাৰ মালিকসকলে চট্টগ্ৰামক অসমৰ সৈতে সংযুক্ত কৰিব বিচাৰিছিল কিয় বিচাৰিছিলে বাৰু চট্টগ্ৰাম দেখিছানে এইখন হ'ল চট্টগ্ৰাম বৰ্তমান বাংলাদেশৰ অন্তৰ্গত আৰু এয়া হ'ল বে অফ বেংগল অৰ্থাৎ বংগোপসাগৰ গতিকে চট্টগ্ৰাম হ'ল উপকূলীয় অঞ্চল যেতিয়া এডোখৰ উপকূলীয় অঞ্চল আমাৰ অসমৰ সৈতে লগ লাগি থাকিব তেতিয়া ব্ৰিটিছসকলে ব্যৱসায়ৰ বাবে যিখিনি আমদানি ৰপ্তানি কৰাৰ বস্তু থাকিব ন তো জাহাজৰ জৰিয়তে পঠাব পাৰিব সেয়ে কোৱা হৈছে যে সাগৰীয় পথৰ জৰিয়তে চাহ ব্যৱসায় বিস্তাৰ কৰিবলৈ আৰু ঢাকা আৰু চট্টগ্ৰাম এই দুখন জিলাক অসমৰ সৈতে সংযুক্ত কৰাৰ প্ৰস্তাৱ দিছিল উইলিয়াম ই ৱাৰ্ডে তাৰ পাছতে আৰু কেইটামান প্ৰশ্ন আহিলে যিকেইটা সম্পূৰ্ণ জনসংখ্যা ৰিলেটেড ইয়াৰ জৰিয়তে এটা বস্তুৱে বুজাব বিচৰা হৈছে যে সেই সময়ৰ অসমখন আৰু বাংলাদেশ লগ লাগি যিটো অঞ্চল হৈছিলে পূববংগ আৰু অসম সেয়া আছিলে আমাৰ ইছলাম ধৰ্মী লোকৰ সংখ্যাগৰিষ্ঠ আৰু হিন্দু আছিলে সংখ্যালঘু তাৰ বিপৰীতে নতুন যিখন বংগ প্ৰদেশ আছিল প্ৰস্তাৱিত আছিলে তাত কি আছিলে যে হিন্দুসকল সংখ্যাগৰিষ্ঠ আছিলে আৰু মুছলিমসকল সংখ্যালঘু আছিলে সেয়াকে বুজিবৰ কাৰণে ইয়াতে তোমালোকক মই জনসংখ্যাটো উল্লেখ কৰি দিছো তাৰ পাছতে আহিলে এতিয়া ধৰা কাগজে পত্ৰই কিবা এটা থাকে আৰু প্ৰকৃত উদ্দেশ্য বেলেগ থাকে ইয়াতে আছে যে বিভাজনৰ কাৰণ চৰকাৰী যুক্তি কি আছিল আৰু ইয়াৰ প্ৰকৃত উদ্দেশ্য কি আছিল চৰকাৰী অজুহাতটো কি আছিল লৰ্ড কাৰ্জনে প্ৰশাসনিক সুবিধাৰ অজুহাত দি কৈছিলে যে বিশাল বংগ প্ৰদেশখন সুচাৰুৰূপে পৰিচালনাৰ বাবে বিভাজন অপৰিহাৰ্য কিন্তু প্ৰকৃত কাৰণটো আছিল যে বিভাজনৰ জৰিয়তে বংগৰ ক্ৰমবৰ্ধমান জাতীয়তাবাদী শক্তিক দুৰ্বল কৰা আৰু হিন্দু মুছলমানৰ একতা বিনষ্ট কৰা ভাৰত চৰকাৰৰ সেই সময়ৰ সচিব কোন আছে হেৱাৰ্ড ৰেজলিয়ে লৰ্ড কাৰ্জনক এখন পত্ৰত স্পষ্টকৈ লিখি দিছিল যে সংযুক্ত বংগ এক বৃহৎ শক্তি বিভাজনে এই বৃহৎ একতাক ধ্বংস কৰিব দেখিছেনে গোপন উদ্দেশ্য কি আছিলে সেই একেটাই এইটো আমি অলৰেডি চাইছোৱে সত আহিলে যে হিন্দু বঙালী বুদ্ধিজীৱীক দুৰ্বল কৰি কাৰ্জনে কি শক্তিশালী কৰিব বিচাৰিছিলে কি হ'ল যে ভাৰতৰ যেতিয়া ব্ৰিটিছ সাম্ৰাজ্য শক্তিশালী হৈ থাকিব তেতিয়া চিপাহী বিদ্ৰোহৰ দৰে আকৌ বিদ্ৰোহ নহব তাৰ মানে কি যে ব্ৰিটিছসকলে বহুত দিনলৈকে ভাৰতত শাসন কৰি থাকিব পাৰিব গতিকে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য শক্তিশালী কৰিবৰ কাৰণে হিন্দু আৰু বঙালী বুদ্ধিজীৱীসকলক দুৰ্বল কৰিব বিচাৰিছিলে এতিয়া চোৱা কাৰ্জনে যেতিয়া প্ৰস্তাৱটো লিখিলে প্ৰস্তাৱটোতো ব্ৰিটিছৰ যিখন পাৰ্লিয়ামেণ্ট আছে ইংলেণ্ডলৈ পঠাব লাগিব তো সেই অনুমোদনৰ কাৰণে কাৰ্জনে যেতিয়া লণ্ডনলৈ পঠাইছিলে কেতিয়া পঠাইছিলে 1905 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে আৰু সেই সময়ত ভাৰতৰ সচিব কোন আছিলে জন ব্ৰেডৰিখ আৰু তেওঁ কেতিয়া প্ৰস্তাৱটোত অনুমোদন জনাইছিলে 1905 চনৰ 9 জুন তাৰিখে আৰু ভাৰতৰ ব্ৰিটিছ চৰকাৰে প্ৰথমবাৰৰ বাবে সেই প্ৰস্তাৱটো কেতিয়া প্ৰকাশ কৰিছিলে 19 জুলাই 1905 চনত আৰু কাৰ্যকৰী কৰিছিলে 1 ছেপ্টেম্বৰ 1905 চনত আৰু নতুনকৈ যিখন প্ৰদেশ গঠন কৰিলে এইখিনি হ'ল তোমাৰ নতুনকৈ গঠন কৰা এখন প্ৰদেশ ইয়াৰ নাম হ'ল পূৰ্ব বংগ আৰু অসম আৰু ইয়াৰ নতুন ৰাজধানী হ'ল ঢাকা তাৰ আগলৈকে অসমৰ ৰাজধানী আছিলে শিলং আৰু কি হৈছিল যে 1774ত কলকাতাত সুপ্ৰিম কোৰ্ট স্থাপন কৰা হৈছিল আৰু এটো ক'লে যে ঢাকাত যেতিয়ালৈকে পৃথক আৰু আদালত স্থাপন নহয় এই অঞ্চলখিনিও কলকাতা উচ্চ ন্যায়ালয়ৰ অধীনতে থাকিব নতুনকৈ যিখন বংগ গঠন কৰা হ'ল অৰ্থাৎ এখন ইয়াত কি ৰাজ্য অন্তৰ্ভুক্ত কৰা বৰ্তমানৰ কি ৰাজ্য
অন্তৰ্ভুক্ত কৰা হ'ল বিহাৰ ছোটানাগপুৰ উৰিষ্যা আৰু পশ্চিম বংগ আৰু বংগ বিভাজনৰ চৰকাৰী কাৰ্যকৰী কেতিয়া কৰা হৈছিলে 16 অক্টোবৰ 1905 চনত এটো বহুত গুৰুত্বপূৰ্ণ হয় হা এটো অহাৰ সম্ভাৱনা বহুত আছে এতিয়া আমি পাঠটিলৈ যাওঁ হা পাঠটিত আৰু এটা বস্তু আছে যেটো মই এমসিকিউত নিলিখিলো এখন হল বংগভংগৰ দফা খিনি আমি ইয়াতে এইখিনি বস্তু আলোচনা কৰিলো ইয়াত এটা বস্তু উল্লেখ আছে যে পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ শাসনত এজন লেফটেনেন্ট গভৰ্ণৰ থাকিব এই প্ৰথম লেফটেনেন্ট গভৰ্ণৰ জন কোন আছে জানানে ফুলাৰ যিজন আমি জে ব্ৰেমফিল্ড ফুলাৰৰ কথা পাইছিলো তেওঁই আছিলে সেই সময়ৰ লেফটেনেন্ট গভৰ্ণৰ ওকে এতিয়া আমি যিখিনি আজি টাৰ্গেট কৰিছিলো যিখিনি পঢ়িম বুলি আমি অলৰেডি পঢ়ি হৈ গল এতিয়া আমি তোমালোকক যেটো কথা দিছো যে HSLC যিখিনি পেপাৰ আছিল তাত যিকিটা শৰ্ট কোৱেশ্চনছ আছে এই অংশটোৰ পৰা এবাৰ আলোচনা কৰিলো এখন হল তোমাৰ 2026 চনৰ সোশিয়েল সায়েন্সৰ কোৱেশ্চন পেপাৰ এতিয়া আমি ইয়াৰ কোৱেশ্চনছ খিনিলে যাম হা প্ৰথম 31 নম্বৰ কোৱেশ্চনৰ পৰা আছে লৰ্ড কাৰ্জনে বংগ বিভাজনৰ আঁচনিখন সূচনা কৰিছিল কিয় কৰিছিলে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিবলৈ হয় আমি এটো ডাইৰেক্টলি পঢ়িছো বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থাটোৱে বিকেন্দ্ৰীকৃতভাৱে শাসন প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ হয় তেওঁলোকৰ প্ৰশাসনৰ আকাৰ বিশাল হোৱা বাবে 1857 চনত সিপাহী বিদ্ৰোহৰ দৰে যাতে কোনো প্ৰত্যাহ্বান পুনৰাবৃত্তি নহয় এটো হয় গতিকে ইয়াতে কাৰেক্ট হ'ব কি অপচন 1 2 আৰু 3 তাৰ পাছতে আহিলো আমি 2025 চনত 25 চনত কি আছে জানানে কোৱেশ্চনটো 1905 চনত বংগ বিভাজন সম্পৰ্কে তলৰ কোনকেইটা উক্তি শুদ্ধ 1857 চনৰ বিদ্ৰোহৰ পাছত ই ভাৰতৰ ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনাৰ সূত্ৰপাত ঘটাইছিল হয় আমি আগৰ প্ৰশ্নটো দেখিলা কেনেকৈ প্ৰশ্নবোৰ ৰিপিট হৈছে তোমালোকে যেতিয়া HSLC লাষ্ট 3 বছৰৰ পেপাৰ কৰি যাবা তোমালোকে বহুতখিনি বস্তু কমন পাবাই আৰু তাৰ লগতে যেতিয়া পাঠটো পঢ়ি যাব মই নাভাবো যে তোমালোকে এমসিকিউত ফুল মাৰ্কস পোৱাটো মানে টান হ'ব তাৰ সেকেন্ড অপচনটো আহিলে যে ইয়াক বংগদেশৰ ক্ৰমবৰ্ধমান জাতীয় জাগৰণক মখিমূৰ কৰিবলৈ কাৰ্যকৰী কৰা হৈছিল এয়াও শুদ্ধ তাৰ পাছত আহিলে শিলঙক পূৰ্ব বংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল এটো ভুল কি আছিল যে ঢাকাক অসম আৰু পূৰ্ব বংগৰ ৰাজধানী কৰা হৈছিল ঢাকাৰ আগতেহে শিলং আছিল গতিকে এটো ভুল ইয়াৰ পাছত আহিলে ই স্বদেশী আন্দোলনৰ সূত্ৰপাত ঘটাইছিল সো পাঠটিত এতিয়ালৈকে আমি স্বদেশী আন্দোলনৰ সম্পৰ্কে এটা শব্দ আমি আলোচনা কৰা নাই গতিকে এতিয়ালৈকে ধৰি লৈছো আমি এটো নাজানো এতিয়া সো অপচন 3 টো ক'ত আছে বিত আছে তুমি কাটি দিলা সিত আছে তুমি কাটি দিলা ডিত আছে কাটি দিলা আলটিমেটলি আনসাৰটো কি হ'ল কেতিয়াবা এটা অপচন নাজানিলেও বাকিখিনি ওপৰত যদি তোমালোকৰ সম্পূৰ্ণ জ্ঞান থাকে গতিকে তুমি অনায়াসে এটা প্ৰশ্ন কৰিব পাৰিবা ঠিক আছে এতিয়া আমি গলো 2024 চনৰ কোৱেশ্চন পেপাৰখনলৈ এই প্ৰশ্নটো কি আছে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব এই কথাষাৰ কাৰ উক্তি আছিল কাৰ আছিল বাৰু চোৱাচোন আমি পঢ়িছিলো নহয় ন দেখিলা সংযুক্ত বংগ এক বৃহৎ শক্তি বিভাজনে এই বৃহৎ একতাক ধ্বংস কৰিব কোনে কৈছিলে হেৱাৰ্ড ৰেজলি কোন আছিল ভাৰত চৰকাৰৰ সচিব দেখিলা ভাৰত চৰকাৰৰ সচিব হেৱাৰ্ড ৰেজলি গতিকে এই তিনিখন পেপাৰ চালো তিনিখন পেপাৰ তিনটা কোৱেশ্চনছ আলটিমেটলি কি হ'ল তোমালোকৰ 3 এৰ ভিতৰত 3 নম্বৰ অলৰেডি হৈ গল ওকে এতিয়া আজি যিমানখিনি আছে আমি পঢ়িলো তোমালোকে এবাৰ চেপ্টাৰটো পঢ়ি চাবা কিবা যদি তোমালোকে নুবুজা আছে মোক কমেন্টত জনাই দিবা মই আকৌ সেকেন্ড চেপ্টাৰটো হেতু এড্ৰেছ কৰিম আৰু 3 নম্বৰতে আহিলে নোটছটোৰ কথা যদি তোমালোকক নোটছটোৰ প্ৰয়োজন আছে মোক কমেন্টত দি দিবা আৰু মই পাছৰ ভিডিঅত WhatsAppৰ লিংক বা মোক কন্টাক্ট ডিটেইলছ এড কৰি দিম তোমালোকে মোক মেছেজ এটা কৰি দিবা মই PDF টো তোমালোকক দি দিম ঠিক আছে থ্যাংক ইউ এভৰিওয়ান